নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ পাৰিবাৰিক সম্পৰ্ক আপোনাৰ মজবুত কৰাৰ বাবে এই সময় অনুকূল। যদি পৰিয়ালৰ কোনো সদস্যৰ সৈতে আপোনাৰ সম্পৰ্কত তিক্ততা আছে বা সম্পৰ্ক ইমান ভাল নহয়, তেন্তে এই মাহত তেওঁলোকৰ সৈতে আপুনি কথা পাতক। যদি আপুনি তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিব পাৰে বা আপুনি কৰিবলৈ চেষ্টা কৰে, তেন্তে আপোনালোকৰ সম্পৰ্কটো আগৰ দৰেই শক্তিশালী হৈ পৰিব। মাহৰ আৰম্ভণিতে কিছুমান বিষয়ত আপোনাৰ ভাইটি বা ভনীয়েকৰ লগত নিশ্চয় কিছু মতানৈক্য হ'ব, কিন্তু পিছত কিবা এটা হ'ব যিয়ে আপোনালোকৰ সম্পৰ্কটো অধিক শক্তিশালী কৰিব। এনে পৰিস্থিতিত সকলোৰে সৈতে বন্ধুত্বপূৰ্ণ সহযোগিতা অতি উপযোগী হ'ব। সমাজত আপোনাৰ সুনাম যথেষ্ট বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ বছৰৰ এই মাহটো ব্যৱসায়ীসকলৰ বাবে অতি ভাল হ'ব আৰু তেওঁলোকে লাভ কৰিব আকাংক্ষিত ফলাফল। আপুনি আপোনাৰ ব্যৱসায়ৰ সন্দৰ্ভত কিছুমান সিদ্ধান্ত ল'ব পাৰিব, যিবোৰ ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা অতি শুভ হ'ব। এনে পৰিস্থিতিত সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব আৰু গ্ৰাহকসকলো আপোনাৰ কামত সুখী যেন দেখিবলৈ পোৱা যাব। যদি কোনো কাৰণত আপুনি আপোনালোকৰ চাকৰিটোত সুখী নহয় আৰু নতুন চাকৰি বিচাৰি আছে, তেন্তে এই সন্ধান এই মাহতে সম্পূৰ্ণ হ'ব পাৰে। নতুন চাকৰিৰ বাবে কিছুমান ভাল অফাৰ আহিব আপোনাৰ হাতলৈ। এনে পৰিস্থিতিত সেই দিশটোৰ প্ৰতি অতি মনোযোগ ৰাখক, নহ'লে হাতৰ পৰা পিছলি যাব পাৰে এনে সুবিধা। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি বৰ্তমান কলেজৰ প্ৰথম বৰ্ষত আছে, তেন্তে এই মাহত আপুনি এনেকুৱা কিবা এটা অনুভৱ কৰিব পাৰিব, যিটো আপোনালোকৰ বাবে গোটেই জীৱনটো অতি উপযোগী হ'ব। কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অতি ভাল হ'ব। যদি আপুনি স্কুলত পঢ়ি আছে, তেন্তে কিবা এটা কৰাত আপোনাৰ পিতৃ মাতৃৰ খং উঠিব পাৰে আৰু আপোনাৰ পঢ়া শুনাৰ সন্দৰ্ভতো এটা সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰি। যদি আপুনি MBA বা মেডিকেল
এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে সজাগ হওক, কাৰণ এই মাহত কিবা এটা অভাৱনীয় হ'ব পাৰে। চৰকাৰী পৰীক্ষাৰ আকাংক্ষীসকলৰ বাবে মাহৰ চতুৰ্থ সপ্তাহ অতি শুভ বুলি প্ৰমাণিত হ'ব। যদি আপুনি কোনো অতিৰিক্ত পাঠ্যক্ৰমত যোগদান কৰিবলৈ চেষ্টা কৰি আছে তেন্তে এই মাহত আপুনি ইয়াৰ সুবিধা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ পত্নী বা স্বামীৰ সৈতে আপোনাৰ ঘনিষ্ঠতা যথেষ্ট বৃদ্ধি পাব আৰু দুয়োজনে ওচৰৰ ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিব, কিন্তু তাত কিছু বাধা থাকিব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনাৰ সংগীৰ প্ৰতি সন্দেহ হ'ব আৰু তেওঁলোকৰ ওপৰত আপোনাৰ চকু থাকিব আৰু আপুনি চকু ৰাখিবলৈ চেষ্টা কৰিব। যদি আপুনি বিবাহৰ বাবে ভাল সম্পৰ্ক বিচাৰি আছে তেন্তে হয়তো এই মাহতে আপোনাৰ সন্ধান শেষ হ'ব। ক'ৰবাৰ পৰা এটা ভাল প্ৰস্তাৱ আহিব আৰু পৰিয়ালৰ সকলো সদস্যই ইয়াক লৈ সুখী হ'ব আৰু সুখী অনুভৱ কৰিব। এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকিব আৰু সংযমেৰে কাম কৰক, নহ'লে কথাবোৰ বেয়া হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, আঁঠুৰ বিষৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে, কিন্তু মাহৰ আৰম্ভণিৰ পৰা খোজ কাঢ়িবলৈ আপুনি আৰম্ভ কৰক ৰাতিপুৱা বিশেষকৈ, আৰু আপুনি যোগাসন কৰিলে বহুত ভাল ফল পাব। মাহৰ শেষত মূৰৰ বিষৰ অভিযোগ আহিব পাৰে, অৱশ্যে এই মাহত কোনো গুৰুতৰ সমস্যা নহ'ব আৰু আপুনি একেবাৰে ফিট হৈ থাকিব। মাহৰ শেষত কিবা এটা কথাত আপুনি মানসিকভাৱে চিন্তিত হৈ পৰিব পাৰে। যদি আপোনাৰ মনত কিবা এটা আছে আৰু আপুনি সেইটো কাৰো আগত শ্বেয়াৰ কৰিবলৈ অক্ষম হৈছে তেন্তে এনে পৰিস্থিতিত মানসিক চাপ আৰু বৃদ্ধি পাব। গতিকে আপোনাৰ চিন্তা চৰ্চা আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত শ্বেয়াৰ কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰৰ ৰং ব্যৱহাৰ কৰিব পাৰে। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, এই মাহত শনিদেৱৰ অৱস্থা অলপ গুৰুত্ব আৰু আপোনালোকৰ শত্ৰুৰ বাবেও কিছু অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে। ঘৰৰ বাহিৰত যদি ক'লা কুকুৰ এটা ৰখাব পাৰে তেন্তে প্ৰতিদিনে অতি ভালভাৱে খুৱাবলৈ অভ্যাস কৰক। শনিবাৰে এনে কৰিলে আপোনাৰ সমস্যা নাইকিয়া হৈ যাব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে
মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল বৃশ্চিক ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া এই 2025 বৰ্ষৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। পিছলৈ লগ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।